সময় আৰু প্ৰকৃতিয়ে মানুহক নহয় পৃথিৱীত ঢেৰ কিবা কিবি শিকাই থৈ যায়, কিন্তু আমি মানুহখিনিয়ে অকণমান লেটকৈ উমান পাওঁ। বাকী আমাৰ মানুহৰ বাহিৰে বাকী জীৱ জন্তুৱে কিন্তু বহুত সময়ৰ আগতেই গম পায়। এতিয়া যিকোনো এটা প্ৰাকৃতিক দুৰ্ঘটনা হোৱাৰ আগে আগে আমাৰ মানুহখিনিৰ বাহিৰে ইমান টেকন'লজি এডভান্স হৈছে যদিও মানুহে কিন্তু গম নাপায় পটকৈ। জীৱ জন্তুৱে আগতে গম পায়। এতিয়া যিটো হৈ গ'ল ধৰি লওক এতিয়া ধৰি লওক এই ম্যানমাৰ আৰু থাইলেণ্ডত যিটো ভূমিকম্প জোকাৰণি অলপ নেকি এইটো এটা ভিডিঅ' ফুটেজ দেখিলে গাৰ নোম শিয়ৰি উঠিব। কিবা ফিল্মি টাইপ লগাৰ নিচিনা এটা চিন। হাজাৰ হাজাৰ মানুহ তাত লাপাতা হৈ আছে, কিছুমান হাজাৰ মৰি গ'ল। তেনেকুৱা ঘটনা মানে চকুৰ আগত মৃত্যুক দেখি গৈছে কিছুমানে। 1 ছেকেণ্ডত চাৰখাৰ হৈ গৈছে এটা বিল্ডিং, মহল বিল্ডিং। মানে কিবা লাগে ভাবি। এতিয়া হ'ল কি আচলতে মানুহে এই বাকী জীৱ জন্তুবিলাকে গম পায়, সেই কিবা প্ৰাকৃতিক দুৰ্যোগ হোৱাৰ আগে আগে গম পায়হেঁতে, কিন্তু মানুহেও গম পালে হ'লে মানে সেই পাৱাৰটো মানুহৰো আছিলে সময়ত। কিন্তু এতিয়া হৈছে কি টেকন'লজিৰ পাছত দৌৰোতে মানুহে সেই পাৱাৰটো হেৰুৱাই পেলোৱা নিচিনা হৈ গ'ল। এতিয়া ইমানে টেকন'লজি ইমানে এডভান্স হ'লেও টেকন'লজি ইমানে এডভান্স হৈছে যদিও কিন্তু ঘটনাটো হোৱাৰ পাছতহে কিবা এটা অনুমান লগায় যে সম্ভাৱনা আছিলে প্ৰশ্নবোধক হৈ থাকে। সম্ভাৱনা আছিলে, ইমান হৈ যোৱাৰ পাছত ইমান কি ভূমিকম্প এইটো জোকাৰণিটো কিহে জোখে পাহৰিছোঁ, ইমান 7 পইণ্ট কিমান জোকাৰণি, সেইখিনি মানে হৈ যোৱাৰ পাছতহে অনুমান কৰিব পাৰে। তাৰ আগতে হৈ যোৱা হ'লেতো সতৰ্কবাণী দিয়া হ'লে আধা ঘণ্টামানৰ আগত, বেছি নহয় আধা ঘণ্টামানৰ আগত যদিও সেই সতৰ্কবাণীটো যদি চলাই দিয়া হ'লে মানুহ বহুত বাচিলে হ'লে, হয়তো নমৰিলেই হ'লে এজন। মুকলিমূৰীয়া ঠাইত ওলাই অহাৰ লগে লগে ভূমিকম্পৰ পৰাটো বাচিয়ে যায়। তেনেকুৱা কথা আৰু মানে মানুহে নিজৰ হিউমেন পাৱাৰটো মানুহে নিজে হেৰুৱাই গৈ আছে। সেয়াই আৰু ক'বলগীয়া কথা, যাতে মানুহে টেকন'লজি ভাল, অতিমাত্ৰা টেকন'লজি বেয়া। কথাটা কয় নহয় যিকোনো বস্তুৱে ভাল, কিন্তু অতিমাত্ৰা যিকোনো বস্তুৱে বেয়া। তেনেকুৱা ধৰণৰ কথা আৰু এনেই থওঁতে থাইলেণ্ড আৰু ম্যানমাৰৰ ঘটনাটোক লৈ মনতে খোকোজা এটা আছিলে, তাকে অকণমান শ্বেয়াৰ কৰোঁ বুলি ক'লোঁ আৰু মনৰ ভাৱটো প্ৰকাশ কৰিলোঁ। কেনেকুৱা পালে কমেণ্ট এটা মাৰি জনাই দিব, লগতে পেজটো লাইক এটা কৰি দিব।